নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা বহুত বেয়া খবৰ হ'ব পাৰে বা বহুত এটা তোমালোকে নিশ্চয় গম পাইছা যে মেট্ৰিকৰ সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতখন এইবাৰ একেবাৰে ইমানে টান কাঢ়িছে। তোমালোকৰ কোনোফালে কমচে কম যে 45ৰ ভিতৰত যে কমচে কম আমি 10 নম্বৰ এটা একদম ডাইৰেক্ট কমন পৰিব, 10 নম্বৰ এটা পঢ়ি যাওঁতে ডাইৰেক্ট আহিব, সেনেকুৱাও হোৱা নাই। ডাইৰেক্ট নলেজ বেছ কুৱেশ্যন কাটিব লাগে, নলেজ বেছ কুৱেশ্যন কাটিব লাগে, কিন্তু সেই বুলি গোটেইখিনি নলেজ বেছ কুৱেশ্যন কাটিব নালাগে। এতিয়া সেইকাৰণে বহুতো ছাত্ৰ ছাত্ৰী কি হ'ব, এতিয়া পৰীক্ষাত এই এক্সামত যোনটো আজি MCQ পৰীক্ষা হৈ গ'ল ছ'চিয়েল চায়েন্সৰ, ইয়াতে কিন্তু বহুতে একচুৱেলি ফেলো কৰিব পাৰে। ইমান টান কাটিছে চেবাই, অলপমান সহজ কৰি কাটিব লাগিছিল। যিখিনি MCQ হওক, বাকী যিখিনি আমাৰ লং কুৱেশ্যন সেইবোৰ ডেক্সি টাইপ কুৱেশ্যনবোৰ সেইবোৰ ঠিকেই আছে, কিন্তু যিখিনি MCQ আছে MCQখিনি বহুতে টান। ঠিক আছে, সেইটো কাৰণে ইতিমধ্যে যদি চৰকাৰে যায় বা আমাৰ শিক্ষা বোৰ্ড বা সেৱাৰ তৰফৰ পৰা যদি কিবা অলপ সহায় দিয়ে বা কিবা গেছ মাৰ্ক হ'লেও দিয়ে, যাতে কোনোবা ল'ৰা ছোৱালীয়ে ফেল নকৰে, যাতে পাছ কৰি দিব পাৰে, তেনেকৈ হ'লেও কম গেছ মাৰ্ক দি হ'লেও চৰকাৰে পাছ কৰাব লাগিব। আৰু বহুত একেবাৰে টান কুৱেশ্যন কাটিছে সেৱাই। আৰু এইটোৰ কাৰণে আমি এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰা সকলোৱে, যাতে এই বস্তুখিনি যাতে সেৱাৰ ওচৰলৈ গৈ পায় যে আমাৰ যি ছ'চিয়েল এক্সাম পাতিছে, বাকীটা এক্সাম ঠিকেই গৈছে, যেনেকৈ আপোনাৰ ইংলিছো হওক, মেথছ হওক আৰু তোমালোকৰ বিজ্ঞান ঠিকেই কৈছে। বাকী এটা ঠিকে ক'বলৈ আমি কোৱা নাই, প্ৰশ্ন উত্থাপনো কৰা নাই, কিন্তু সমাজ বিজ্ঞানৰ পেপাৰখন কিন্তু বহুতে হাৰ্ড হৈছে। সেইকাৰণে মই কি কৰোঁ, এখন পেপাৰ ছল্ভ কৰিম, বাকীখিনি পেপাৰ ছল্ভ কৰা নাই, ইচ্ছা নগ'ল আৰু প্ৰশ্ন দেখা পায়। আৰু অকল মোৰবোৰ নহয়, যিমান ইউটিউবত অসমীয়া ইউটিউবাৰ যিমানখিনি আছে এডুকেশ্যন ৰিলেটেড, তেওঁলোকৰ কাৰোৰে কমন পৰা নাই, MCQ কাৰোৰে কমন পৰা নাই। কমন নপৰেও কোনোদিনে কমন পেলাব নিদিয়ে, কাৰণ চব বস্তু এছাৰচন আৰু ৰিজনৰ ওপৰত গোটেইখিনি কুৱেশ্যন দিছে। চ' সেইটো কাৰণে আমি আশা কৰোঁ যে সমাজ বিজ্ঞান যাৰ এক্সাম বেয়া হৈছে, তোমালোকে যাতে তেওঁলোকে সহায় সহযোগ পাই যায় যে সেৱাৰ তৰফৰ পৰা। ধন্যবাদ।